বাঘপুৰৰ সেউৰাৰ পথাৰত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। বিগত এসপ্তাহে খহনীয়াত যা গ'ল ঘৰ-দুৱাৰ, কৃষিপথাৰ। শীঘ্ৰেই খহনীয়া প্ৰতিৰোধ নকৰিলে ব্ৰহ্মপুত্ৰত বিলীন হ'ব ৰামপাৰা হাইস্কুল। নদীৰ পৰা প্ৰায় 100 মিটাৰ নিলগত থকা হাইস্কুলখন খহনীয়াত যা যোৱাৰ উপক্ৰম হোৱাত এতিয়া চিন্তিত হৈছে নৈপৰীয়া ৰাইজ। এতিয়ালৈকে খহনীয়া ৰোধত গুৰুত্ব দিয়া নাই স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদে। সেয়েহে নিৰুপায় হৈ নৈপৰীয়া ৰাইজে মুখ্যমন্ত্ৰীৰ লগতে জলসম্পদ বিভাগক খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। ঠাইখিনি আমাৰ বাঘবৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত। এতিয়া আগতে একবাৰ এই খাল এইটো বহল হৈছিল। আমি গাঁও পঞ্চায়তৰ সভাত আবদাৰ বহুত মানুহ গেছিলোঁ, যাই আবদাৰ কৰাতে এইটো আমাৰ বান দিছিল। এইটো বান আমাৰ এই বৃহৎ অঞ্চলটোৰ ভৱিষ্যতৰ এটা এই বানটো যদি ছিঙে তেনেহ'লে আমাৰ এই অঞ্চলটো বহুত ক্ষতিগ্ৰস্ত হ'ব। এই অঞ্চলত এই বৃহৎ অঞ্চলত আমাৰ এখন হাইস্কুল আছে, এখন ME স্কুল আছে আৰু কেইবাখনো প্ৰাইমাৰী স্কুল আছে আৰু আমাৰ ধৰ্মীয় অনুষ্ঠান মাদ্ৰাছা আছে। যদি এইখন ঠাই যদি অনিষ্ট হয় তেনেহ'লে আমাৰ এই অঞ্চলটো বহুত ক্ষতিগ্ৰস্ত হ'ব। গতিকে আমি আগতে বিধায়কৰ ওচৰত, আমাৰ স্থানীয় বিধায়কৰ ওচৰত ঘৰতে গেছিলোঁ। তেওঁ আশ্বাস দিছিল ইয়াতে অহাৰ কাৰণে, কিন্তু আহি পোৱা নাই। গতিকে আমি এই মিডিয়াৰ দ্বাৰা যদি আমি জনাওঁ যে আমাৰ বিধায়ক মহোদয় আৰু চৰকাৰে যদি আমাৰ ইয়াৰ এই বানটোৰ কিবা প্ৰটেকশ্যন দিয়ে তেনেহ'লে আমাৰ এই অঞ্চলটো বহুত উপকাৰ হ'ব। বাঘপুৰৰ পৰা ছাবিদ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।